যেতিয়া এনেকুৱা গেছ লিক হয় তেতিয়া প্ল্যান এ প্ল্যান বি প্ল্যান চি প্ল্যান ডি চাৰিটা ইমাৰ্জেঞ্চি মেথড ONGCয়ে এক্টিভেট কৰে বা অইল ইণ্ডিয়াই এক্টিভেট কৰে প্ৰথমটো হৈছে যে তেওঁলোকে যিটো জাগাৰ পৰা গেছ ওলাই আছে তাত তেওঁলোকে প্ল্যান এত মাড বা বোকা তেওঁলোকে দিয়ে আৰু গেছটো লিকটো বন্ধ কৰিব পাৰে নেকি চেষ্টা কৰে তাৰ পিছত প্ল্যান বিত তেওঁলোকে কিছু মেটেৰিয়েল ওপৰৰ পৰা ঢালে সেই মেটেৰিয়েলবিলাকে গেছ ওলোৱাটো বন্ধ কৰিব পাৰে নেকি সেই বিষয়ে চেষ্টা কৰে আৰু যেতিয়া এই দুইটা বিফল হয় তেতিয়া তেওঁলোকে যিটো জাগাৰ পৰা গেছ লিক হয় বা গেছ ওলাই আছে তাক সম্পূৰ্ণৰূপে কেপিং কৰি দিয়ে তাৰমানে সেই যিটো ৱেল সেইটো চিৰদিনৰ কাৰণে বন্ধ হৈ যায় আৰু তাক তেওঁলোকে কেপিং কৰি দিয়ে কেপিং কৰাৰ কাৰণে তেওঁলোকে লিড আদিৰ দৰে ডাঙৰ মেটেৰিয়েল দি এখন প্লেট বনাব আৰু সেই প্লেটখন ওপৰৰ পৰা পেলাই দিব আৰু যিখন প্লেট বহুত হেভি হয় আৰু সেইটো সদায়ৰ কাৰণে যিটো আমাৰ ৱেল আছে সেইটো বন্ধ হৈ যায় বাগজানতো প্ল্যান এ প্ল্যান বি দুইটা বিফল হোৱাৰ পিছত তেওঁলোকে প্ল্যান চি অৰ্থাৎ কেপিং কৰি চিৰদিনৰ কাৰণে ৱেলটো বন্ধ কৰি দিছিলে ONGCয়ে আজি ৰাতিপুৱা আমাক জনাইছে যে তেওঁলোকে প্ল্যান এ আৰু প্ল্যান বিৰ জৰিয়তে এই গেছ ৱেলটো তেওঁলোকে মেনেজ কৰিব নোৱাৰে আৰু দুইবাৰ চেষ্টা কৰিও তেখেতসকল বিফল হ'ল সেইবাবে এতিয়া ONGCয়ে গোটেই গেছ ৱেলটো বা যিটো ক্ৰুড ৱেল আছিল বা যাৰ পৰা হাইড্ৰকাৰ্বন ওলাই আছিলে সেই গোটেই ৱেলটো কেপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে আৰু কেপিং কৰাত তেওঁলোকক সহায় কৰাৰ বাবে আমেৰিকাৰ পৰাও বিশেষজ্ঞ দল আহি উপস্থিত হৈছে আৰু এই গোটেই কেপিং প্ৰক্ৰিয়াটো অহাকালিৰ পৰা আৰম্ভ হ'ব ই 5-6 দিন লাগিব যিমান কেইদিন লাগে কিন্তু ফাইনেলি যি ধৰণে অইল ইণ্ডিয়াই কৰিছিলে তেওঁলোকে ইয়াক কেপ কৰাৰ বাবে সিদ্ধান্ত লৈছে কেপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে আৰু এইকেইটা দিন ৰাইজে সকলোকে সহায় কৰিব লাগিব আৰু গোটেইখিনি হৈ গ'লে আমাৰ পাৰ্মানেণ্টলি ৱেলটো কেপ হৈ যাব ৰাইজৰ ক্ষতিপূৰণ আদিৰ ক্ষেত্ৰতো মই ONGCৰ চেয়াৰমেনৰ লগত কথা পাতিছোঁ তেখেতসকলে মোক এইটো আশ্বাস দিছে যে ONGC আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ ল'ব আৰু যি ধৰণে ক্ষয় ক্ষতি হৈছে তাক ONGCয়ে যিমান পাৰে আমাৰ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিব চ' এইখিনি ONGCৰ গেছ গ্ৰিডৰ যিটো গেছ লিক হৈছিল তাৰ ওপৰত আপোনালোকক যিখিনি ক'বলগীয়া কথা সেইখিনি মই ক'লোঁ এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা সুধিব আছে তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে যদি গেছ লিকেজৰ ওপৰত কিবা সুধিব খোজে আৰু যদি সুধিবলগীয়া নাই তেতিয়াহ'লে মই দ্বিতীয় টপিকটোলৈকে আগুৱাই যাব পাৰোঁ as you know when there is a gas leakage there are 4 emergency method ONGC or Oil India apply to basically stop the leakage so in this case ONGC has tried their plan A and plan B with multiple variables, but it has not succeeded. Today morning, Chairman ONGC has informed me that they are going to activate Plan C. Activating Plan C means capping the entire well. So, expert from America has already arrived. And in consultation and in coordination with the expert from America, ONGC will start the capping process from tomorrow morning. It may take few days, but
the team is certain and they are confident that they will be able to stop the leakage and bring order to the well. So state government and district administration is cooperating with the ONGC, and we hope that things will come into a proper shape within a very short time. So far as damage and losses to the property, post capping of the well, both district administration and ONGC will survey it, and whatever damages is there, definitely ONGC is going to compensate it. That is what the chairman ONGC has assured me when he met me day before yesterday. হ'ব এটা প্ৰশ্ন আছিলে হয় কৃষ্ণ আগৰৱালা বুলি যিজনৰ এই ব্যক্তিগত এইটো পেট্ৰল পাম্প আছিলে তাত কিবা নিৰাপত্তা সুৰুঙা কিবা ধৰা পৰিছে নেকি যিটো লৈ খুব হৈছে বৰ্তমান চৰকাৰৰ যিটো লক্ষ্য সেইটো হ'ল যে গেছৰ লিকেজটো বন্ধ হ'ব লাগে কাৰণ মই খুব চিন্তিত হৈ আছোঁ যদি ইয়াৰ মাজত কিবা কাৰণত বানপানী আহি যায় আৰু সেই গোটেই ৱেলটো নদী এখনৰ পাৰত বা মথাউৰিৰ পাৰত যদি কিবা কাৰণত ডাঙৰ বানপানী আহি যায় এই সময়ছোৱাত তেতিয়ালে পৰিৱেশটো ভয়াৱহ ৰূপ লৈ ল'ব সেইকাৰণে আমাৰ বৰ্তমান গোটেই চিন্তাটো হৈছে যে যিকোনো প্ৰকাৰে লিকেজটো বন্ধ কৰিব লাগে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু পৰৱৰ্তী সময়ত এইটো কাৰ কাৰণে হৈছে কি কাৰণে হৈছে বা কোন ইয়াত জড়িত আছে সেই কথাখিনি আমি পৰৱৰ্তী সময়তো অনুসন্ধান বা আমি তদন্ত কৰিব পাৰিম দ্বিতীয়তে আপোনালোকে জানে যে কেইটামান দিনৰ পৰা অসমত বিশেষকৈ ঈদুল জহাৰ পিছৰ পৰা অসমত কেইটামান জাগাত আমি অশান্তিৰ বীজ সিঁচিবলৈ কৰা প্ৰচেষ্টা আমি দেখিবলৈ পাই আছোঁ প্ৰথমতে ধুবুৰীৰ পিছত লক্ষীপুৰৰ পিছত লখিমপুৰত আৰু লখিমপুৰৰ পিছত গোৱালপাৰা আৰু এতিয়া হোজাই ক'ব গ'লে সাম্প্ৰদায়িকভাৱে বা যিমানখিনি জাগাত খুব সেনচিটিভ জাগা এই গোটেই স্থানবিলাকতে এনেকুৱা ঘটনা হোৱা দেখা গৈছে আৰু এই গোটেই ঘটনাবিলাক যেতিয়া আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে য'ত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰত এনেকুৱা লোকেলিটি আছে যিসমূহ লোকেলিটিত সাধাৰণতে ঈদুল জহাৰ সময়ত গৰু মাংস খোৱাৰ এটা ব্যৱস্থা চলি আছে আমাৰ যিখন কেটল বিল আছে বা আমাৰ যিখন কেটল আমাৰ প্ৰিজাৰ্ভেশ্যন বিল আছে সেই বিল অনুসৰি যদি হিন্দু মানুহ থাকে তাৰ 5 কিলোমিটাৰত কোনো মানুহে যদি মন্দিৰ আছে বা আমাৰ নামঘৰ আছে তাৰ 5 কিলোমিটাৰত এই ধৰণৰ মাংস তেওঁলোকে খাব নোৱাৰে সেইটো আইনী ব্যৱস্থা আছে কিন্তু ধুবুৰীতে হওক আন জাগাত আপোনালোকে ধুবুৰীত জানে যে গুৰুদ্বাৰা আটাইতকৈ দেশৰ এটা অন্যতম গুৰুদ্বাৰা তাতে আছে আৰু তাত কাষত অজস্ৰ মন্দিৰ তাতে আমি দেখিবলৈ পাওঁ গতিকে তাৰ উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যিটো প্ৰভিজন এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল ফলত মানুহো সচেতন নহল আমি মানুহক যদি সচেতন কৰি ক'লোহেঁতেন যে উইদিন 5 কিলোমিটাৰছ এইবিলাক আপোনালোকে খাব নোৱাৰে কাটিব নোৱাৰে হয়তো আজিৰ ঘটনাটো নহ'লহেঁতেন এতিয়া তেওঁলোকে যিহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে
গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে, মাৰিবও নোৱাৰে। এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ো তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকৈ হাৰ মূৰ ৰখাটো সম্ভৱো নহ'ব। সেইকাৰণে আমাৰ যিটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।